ধুবুৰীত ছাটৰ বুটামৰে দুৰ্গাৰ প্ৰতিমা নিৰ্মাণ। শাৰদীয় দুৰ্গোৎসৱৰ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ সময়তে ধুবুৰীৰ এজন শিল্পীয়ে নিৰ্মাণ কৰি উলিয়ালে ছাটৰ বুটামেৰে দুৰ্গাৰ প্ৰতিমা। এক ব্যতিক্ৰমী প্ৰচেষ্টাৰে ছাটৰ বুটাম আৰু প্লাষ্টিকৰ চামুচ বটলৰে দুৰ্গাৰ প্ৰতিমা নিৰ্মাণ কৰি চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে ধুবুৰী ৩ নং ৱাৰ্ডৰ সঞ্জীৱ বসাক নামৰ এজন যুৱকে। পেলনীয়া বস্তু অপচয় নকৰি তাক যে পুনৰ ব্যৱহাৰ কৰি বহু বস্তু তৈয়াৰ কৰিব পাৰি তাৰে এক বাৰ্তা ৰাইজলৈ প্ৰেৰণ কৰাৰ উদ্দেশ্যৰে এই প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে। ধুবুৰী চহৰৰ বাসিন্দা সঞ্জীৱ বসাক এজন কৰ্মসূত্ৰে চৰকাৰী চাকৰিয়াল যুৱক। তেওঁ কাৰ্যালয়ৰ কাম শেষ কৰাৰ পাছতে সন্ধিয়াৰ ভাগত এই প্ৰতিমা নিৰ্মাণত ব্যস্ত হৈ পৰে। কেৱল এয়াই নহয়, কেইবা বছৰ ধৰি ব্যতিক্ৰমী প্ৰতিমা তৈয়াৰ কৰিবলৈ সক্ষম হৈছে যুৱকজনে। এই দুৰ্গাৰ প্ৰতিমাৰ নিৰ্মাণত তেওঁৰ সময় লাগিছে প্ৰায় ৪-৫ মাহ। প্ৰতি বছৰে বিভিন্ন পেলনীয়া সামগ্ৰীৰে দুৰ্গাৰ প্ৰতিমাৰ নিৰ্মাণ কৰি ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ লগতে ইণ্ডিয়া বুকছ অৱ ৰেকৰ্ডত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে সঞ্জীৱ বসাকে। এই বছৰৰ সেই একে প্ৰচেষ্টাৰে প্লাষ্টিকৰ বুটামেৰে দুৰ্গাৰ প্ৰতিমা নিৰ্মাণ কৰি উলিয়ালে সঞ্জীৱ বসাকে।